এনেকৈ মানে ফটোবিলাক বনাই থৈ গৈছিল। এখন আছিল আমাৰ চাইনিজৰ ৰিং চেৰেমনিত উঠা ফটো, আৰু প্ৰতিখন ফটোতে তাৰ লগত কটোৱা এটা এটা স্মৃতি লুকাই আছে। এখন হ'ল আমি দাৰ্জিলিং যাওঁতে চৌৰাস্তাত উঠা ফটো, আৰু এখন হ'ল ছিকিমত এই পাইন গছৰ মাজত। সঁচাই সেই দিনগেলেই ভাল আছিল, মনত পৰে বেচেৰাটোক লাগি। চিমাই চাহ বনাই আছে, মানে আজি মামী শুনা নাই, মামী ইয়াত নাই, আইতাইতো নৰব না বনাবা, মই বনাই দিওঁ। তো বঢ়িয়াকৈ চাহ তাহ খাই ঘৰত যাম। তো চাহ তাহ খাই ধুনীয়াকৈ ঘৰক আহিলোঁ, আৰু আপোনালোকক জনাওঁ যি ৰঞ্জনৰ মাকে আগতকৈ ভাল পাইছে দিয়ক। আৰু তথাপি মনত দুখ আছে, দুখটো থাকিবই দিয়কচোন, আৰু আমাক দেখলি মানে বেছি দুখ কৰে। উপায় নাই আৰু, যি হ'ব লগা আছে সেইটোতো হ'বই। তো এতিয়া ফিল্মখনৰ কথাক লাগি হ'ব, সঁচা কৈছোঁ, ৰৈ ৰৈ বিনালে। সঁচাকৈ প্ৰতিজন অডিয়েঞ্চে ৰৈ ৰৈ বিনাইছে, মানে চকুৰ পানী নলা মানুহ নাই, সকলোৰে চকুত চকু পানী, কাৰো মুখত হাঁহি নাই চিনেমাখন চাই পেলাই। এটা মুহূৰ্তত মানে জুবিন দাক যেতিয়া প্ৰথম দেখোঁ না, তেতিয়া মানে কি ক'ম আৰু, ইমান বেয়া লাগছে দেখি পেলাই। কিন্তু মাজত যেতিয়া চিনেমাখন চাই আছোঁ, তেতিয়া এনেকুৱা লাগছে যেন জুবিন দা আমাৰ মাজত আছে। তাৰপিছত যেতিয়া শেষত মুহূৰ্তখিনি দেখা পাওঁ, যেতিয়া মানে শ্বুটিঙৰ কিছুমান মুহূৰ্ত দেখাইছে, তেতিয়া সঁচাই একদম বহুত বেয়া লাগছে। মানে প্ৰতিজন মানুহে কান্দিছে, হলৰ পৰা এটা এনেকুৱা মানুহ নাই যোনে হাঁহি হাঁহি ওলছে। প্ৰতিজন মানুহৰ মুখত ইম'শ্যন মানে ধৰা পৰিছে। আৰু আপোনালোকে যদি চালেও আপোনালোকে গম পাব, আপোনালোকৰো চিটুৱেশ্যন সেইটোৱে হ'ব যিটো আজি আমাৰ হৈছে। জুবিন দাই শেষৰ টাইমত খুব ধুনীয়া চিনেমা এখন আমাক